এণ্টাৰটেইনমেণ্টৰ কাৰণে কোনোবা এজন বিৰোধীক জিকাই নানে। মানে মোৰ এনেকুৱা লাগে হিমন্ত বিশ্ব শৰ্মাই কৰবাত নহয় কৰবাত অখিল গগৈক সহায় কৰিছে আৰু অখিল গগৈও হিমন্ত বিশ্ব শৰ্মাক কৰবাত নহয় কৰবাত সহায় কৰিছে এই ইলেকশ্যনৰ আগত মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। ভিডিঅ'টোত মই বুজাইছিলোঁ যে অখিল গগৈ আচলতে হিমন্ত বিশ্ব শৰ্মাৰ মানুহ। তাতে বহুত কেইটা পইণ্ট ৰাখিছিলোঁ। তাৰ ভিতৰত এটা পইণ্ট আছিলে যে শ্বেৰমান আলীক কিয় অখিল গগৈয়ে টিকেট নিদিলে। তেতিয়া মই কৈছিলোঁ যে শ্বেৰমান আলী এজন শক্তিশালী ৰাজনৈতিক নেতা, গতিকে তেওঁক টিকট দিয়াটো জৰুৰী আছিলে। তাৰপিছত কি হ'ল, শ্বেৰমান আলী TMCৰ পৰা টিকট লৈ আল্টিমেটলি জিকি গ'ল। নিৰ্বাচন ফলাফল দিয়াৰ পিছত আমি গম পালোঁ যে অখিল গগৈ শিৱসাগৰ সমষ্টিৰ পৰা জিকিলে। কিন্তু আপোনালোকে জানেনে অখিল গগৈৰ জিকাৰ মেইন কাৰণটো কি? সেইটো হ'ল শিৱসাগৰ সমষ্টিত BJP আৰু AJP দুইটাৰে কেণ্ডিডেট দিছে। যিহেতু AJP আৰু BJPৰ মিত্ৰতা আছে, গতিকে শিৱসাগৰত একচুৱেলি এটা কেণ্ডিডেট দিব লাগিছিলে। মোৰ এনেকুৱা লাগিছে হিমন্ত বিশ্ব শৰ্মাই ইচ্ছা কৰি মিত্ৰজোঁটৰ পৰা দুজন কেণ্ডিডেটক টিকট দিছে, যাতে ভোটখিনি ভাগ ভাগ হয় অখিল গগৈ ওলাই আহিব পাৰে। যদিও হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বিধানসভাত অখিল গগৈ থাকিলে এণ্টাৰটেইনমেণ্ট হয়, মই ভাবোঁ সেইটো আচল কথা নহয়। কাৰণ এণ্টাৰটেইনমেণ্টৰ কাৰণে কোনোবা এজন বিৰোধীক জিকাই নানে। মানে মোৰ এনেকুৱা লাগে হিমন্ত বিশ্ব শৰ্মাই কৰবাত নহয় কৰবাত অখিল গগৈক সহায় কৰিছে আৰু অখিল গগৈও হিমন্ত বিশ্ব শৰ্মাক কৰবাত নহয় কৰবাত সহায় কৰিছে এই ইলেকশ্যনত। এইটো হ'ল মোৰ পাৰ্চনেল অপিনিয়ন। বাকী আপোনালোকে কমেণ্ট বক্সত আপোনালোকৰ মন্তব্য জনাব পাৰে। ধন্যবাদ। জয় আই অসম।